নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ষষ্ঠ শ্ৰেণীৰ বাবে এটা পাঠ লৈ আহিছো কিন্তু ষষ্ঠ শ্ৰেণীৰ কেৱল শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে এইটো পাঠ তেওঁলোকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ডেমন এণ্ড পাইথিয়াছ এই পাঠটো মই পঢ়ি দিম লগতে বুজাই দিম তোমালোকে চাই যোৱা ডেমন এণ্ড পাইথিয়াছ King Dionysus realized that he may be a king with a lot of riches, but Pythias has something more precious, a true friend. King Dionysus, Raja Dionysus realized, মানে অনুতাপ কৰিছিল, বুজিছিল যে he may be a king, তেওঁ এজন ৰজা হ'ব পাৰে with a lot of riches, বহুখিনি ধন সম্পত্তি থকা তেওঁ এজন ৰজা হ'ব পাৰে কিন্তু পাইথিয়াছ হেজ সামথিং মোৰ প্ৰিচিয়াছ পাইথিয়াছৰ তাতকৈ আৰু বেছি মূল্যৱান কিবা আছিল সেইটো কি এ ট্ৰু ফ্ৰেণ্ড এজন প্ৰকৃত বন্ধু কেৰেক্টাৰ্ছ এতিয়া এই ড্ৰামাখনত কি কি কেৰেক্টাৰ থাকিব নেৰেটৰ হৈছে যিজনে আহি বৰ্ণনা কৰি দিয়ে তোমালোকে যদি ভাওনা দেখিছা তাত এজন সূত্ৰধাৰ থাকে তেওঁ আহি যিখিনি সিন দেখা পোৱা যায় সম্মুখত দৰ্শকৰ সম্মুখত তাৰ আৰত থকা তাৰ বেকগ্ৰাউণ্ডত থকা কথাখিনি বৰ্ণনা কৰি দিয়ে তেওঁক নেৰেটৰ বুলি কোৱা হয় তো নেৰেটৰ থাকিল তাৰপিছত ডায়নিছাছ চিফ জেইলাৰ পাইথিয়াছ ডেমন গাৰ্ডছ ফলোৱাৰ্ছ অফ ডায়নিছাছ পিপল ইন দ্য ক্ৰাউড Scene 1 Narrator King Dionysus was an extremely rich and a cruel tyrant who ruled over Syracuse. King Dionysus আছিল এজন extremely অতিশয় ধনী and a cruel tyrant এজন নিষ্ঠুৰ tyrant মানে অত্যাচাৰী শাসক এজন নিষ্ঠুৰ অত্যাচাৰী শাসক আছিল who ruled over Syracuse যিজনে চিৰাকিউজত শাসন কৰিছিল ওৱান অফ দ্য কিংডম অফ গ্ৰীচ দেশৰ এখন ৰাজ্য ইন হিজ কিংডম দেয়াৰ ৱাজ এ য়ং মেন কল্ড ডেমন তেওঁৰ ৰাজ্যত এজন য়ং মেন আছিল এজন ডেকা যুৱক এজন আছিল তেওঁৰ নাম আছিল ডেমন হি হেড এ ফ্ৰেণ্ড কল্ড পাইথিয়াছ হু লিভড ইন এনাডাৰ কিংডম তেওঁৰ এজন বন্ধু আছিল তেওঁৰ নাম আছিল পাইথিয়াছ হু লিভড ইন এনাডাৰ কিংডম যিজনে আন এখন ৰাজ্যত বাস কৰিছিল দ্য টু গ্ৰেট ফ্ৰেণ্ডছ ৱেৰ হাৰ্ডলি এভাৰ চিন এপাৰ্ট এই দুইজন গ্ৰেট ফ্ৰেণ্ড মহান বন্ধু কেতিয়াবাহে হাৰ্ডলি খুব কম পক্ষেহে বেলেগকৈ থকা দেখা পোৱা গৈছিল মানে পৃথক হৈ থকা দেখা পোৱা গৈছিল তেওঁলোকে প্ৰায় একেলগেই থাকিছিল খুব হাৰ্ডলি কেতিয়াবাহে তেওঁলোকে বেলেগকৈ পৃথক হৈ আছিল ইফ ডেমন ডিড নট গো টু ভিজিট পাইথিয়াছ দেন পাইথিয়াছ কেম টু চি ডেমন যদি ডেমনে পাইথিয়াছক লগ কৰিবলৈ নাযায় তেতিয়া পাইথিয়াছে ডেমনক চাবলৈ আহে Once Pythias was visiting Demon. এবাৰ পাইথিয়াছে ডেমনক লগ কৰি আছিল মানে ডেমনক লগ কৰিবলৈ তেওঁৰ কিংডমলৈ গৈছিল Unfortunately, he made Dionysus very angry by saying in public that he was a wicked ruler. দুৰ্ভাগ্যবশতঃ তেওঁ made Dionysus very angry. Dionysusৰ বহুত খং উঠাইছিল বহুত বেছি খং উঠাইছিল বাই সেইং এইদৰে কৈ ইন পাব্লিক মানে ৰাজহুৱাভাৱে পাব্লিক প্লেচত ৰাইজৰ সন্মুখত এইদৰে কৈ যে হি ৱাজ এ উইথ ৰুলাৰ তেওঁ এজন দুষ্ট শাসক দ্য টাইৰাণ্ট পুট হিম ইন প্ৰিজন এণ্ড কণ্ডেমড হিম টু ডাই ইন 3 months আৰু সেই অত্যাচাৰী শাসকজনে টাইৰাণ্টজনে পুট হিম ইন প্ৰিজন তেওঁক জেলত থৈছিল এণ্ড কণ্ডেমড আৰু দোষী সাব্যস্ত কৰিছিল হিম তেওঁক কণ্ডেমড মানে দোষী সাব্যস্ত কৰা তেওঁক দোষী সাব্যস্ত কৰিছিল টু ডাই মৰিবলৈ ইন 3 months 3 মাহৰ ভিতৰত তাৰমানে ডায়নিছাছ ৰজা ইমান মানে নিষ্ঠুৰ আছিল যে এবাৰ পাইথিয়াছে মানুহৰ আগতেই পাব্লিকৰ সন্মুখত তেওঁক
উইথ ৰুলাৰ বুলি কৈছিল, দুষ্ট দুৰ্জন শাসক বুলি কৈছিল। আৰু তেতিয়াই তেওঁ ডাইনিচাছে কি কৰিছিল, পাইথিয়াছক দোষী সাব্যস্ত কৰিছিল আৰু 3 মাহ জেলত ৰাখি 3 মাহ পিছত মৃত্যুদণ্ড বিহিছিল। মানে মৃত্যুদণ্ডৰ কাৰণে তেওঁক শাস্তি দিছিল, শাস্তি ঘোষণা কৰিছিল। এইখিনি হ'ল নেৰেটৰে স্ক্ৰীনখন উঠাৰ পিছত নেৰেটৰে দৰ্শকক বুজাই দিব। তাৰ পিছত স্ক্ৰীনৰ ভিতৰত মানে আমাৰ নাটক আৰম্ভ হ'ব আৰু ডিয়নিচাছ ৰজা ওলাব মঞ্চত। ওলাই তেওঁ কি ক'ব, হু ইজ দিছ নেভ ইউ চলজাৰ্ছ হেভ ব্ৰট? এই দুষ্টজন কোন? তোমালোক সৈনিকসকলে যে লৈ আনিছা, এই দুষ্টজন কোন? এই ধূৰ্ত মানুহজন কোন? চিফ জেইলাৰে কৈছে, ইটছ দ্য মেন ইউ চেণ্ট আছ টু এৰেষ্ট ফৰ স্পিকিং এগেইনষ্ট ইউ অ' মাইটি কিং। হে মহান ৰজা, আপোনাৰ বিৰুদ্ধে কোৱা বাবে এৰেষ্ট কৰিবলৈ যে আমাক পঠিয়াইছিল, এইজনে সেই মানুহজন। ডিয়নিচাছ, চ' ইউ আৰ দ্য স্কাউণ্ড্ৰেল ডেট স্প'ক এগেইনষ্ট মি। আপুনি সেই দুষ্টজন, স্কাউণ্ড্ৰেল মানে দুষ্ট, যিজনে মোৰ বিৰুদ্ধে কৈছিল, দ্য গ্ৰেট কিং অৱ চিৰাকিউজৰ মহান ৰজাৰ বিৰুদ্ধে। টেল মি ডেট ইউ হেভ ডেয়াৰ্ড টু চে এগেইনষ্ট মাই গুড নেম। যে আপুনি কেনেকৈ মোৰ বিৰুদ্ধে ক'বলৈ সাহস কৰিলা, কোৱা। পাইথিয়াছে এইবাৰ ক'ব, অল আই স্প'ক ৱাজ ট্ৰুথ। মই যি কৈছিলোঁ সকলো সঁচা আছিল। ডেট অলদো ইউ আৰ এ পাৱাৰফুল, ইউ আৰ এ ক্ৰুৱেল এণ্ড এ ফুলিছ কিং। অলদো মানে যদিও আপুনি পাৱাৰফুল শক্তিশালী, ইউ আৰ এ ক্ৰুৱেল আপুনি এজন নিষ্ঠুৰ, এণ্ড এ ফুলিছ কিং আৰু এজন মূৰ্খ ৰজা। ক্ৰুৱেল বিকজ ইউ ৰুল উইথ এ ফায়াৰ্চি আৰ্মি। নিষ্ঠুৰ এইকাৰণে কাৰণ আপুনি এটা হিংস্ৰ আৰ্মি মানে হিংস্ৰ সৈন্য দলৰ সৈতে আপুনি কি কৰে, শাসন কৰে। ফুলিছ বিকজ ইউৰ পিপল চাৰ্ভ ইউ আউট অফ ফেয়াৰ, নট বিকজ দে ৰেচপেক্ট এণ্ড লাভ ইউ। আৰু মূৰ্খ এইকাৰণে যে আপোনাৰ প্ৰজাখিনিয়ে আপোনাক চাৰ্ভ কৰে, আপোনাক সেৱা কৰে ভয়ৰ বাবে, মানে ভয়তে আপোনাক সেৱা কৰে। চাৰ্ভ ইউ আউট অফ ফেয়াৰ, ভয়ত আপোনাক সেৱা কৰে। নট বিকজ দে ৰেচপেক্ট এণ্ড লাভ ইউ, এইকাৰণে নহয় যে তেওঁলোকে আপোনাক সন্মান কৰে আৰু মৰম কৰে, ভাল পায়, সেইকাৰণে নকৰে। মানে কথাটো কি কৈছে যে আপোনাৰ প্ৰজাখিনিয়ে আপোনাক ভয়তহে সেৱা কৰে, আপোনাৰ সেৱা শুশ্ৰূষা কৰে ভয়তে, আপোনাক ভাল পায় বা আপোনাক সন্মান কৰি নহয়। এ গুড ৰুলাৰ উড, যি এজন ভাল ৰুলাৰৰ হয়। চাইলেন্স, আই হেভ হেয়াৰ্ড এনাফ। মনে মনে থাকক, মই বহুত শুনিলোঁ। বিকজ অফ ইয়'ৰ ইনচলেণ্ট ৱৰ্ডছ ইউ শ্বেল লাৰ্ণ হাউ পাৱাৰফুল আই ট্ৰুলি এম। আপোনাৰ দাম্ভিক শব্দবোৰৰ বাবে, ইনচলেণ্ট মানে দাম্ভিক, গৰ্বী, আপোনাৰ দাম্ভিক কথাৰ বাবে ইউ শ্বেল লাৰ্ণ আপুনি শিকিব, হাউ পাৱাৰফুল আই ট্ৰুলি এম মই সঁচাকৈয়ে কিমান পাৱাৰফুল। ইউ উইল বি থ্ৰ'ন ইনটু প্ৰিজন এণ্ড এট দ্য এণ্ড অফ 3 months ইউ উইল পুট টু ডেথ। আপোনাক জেলত থোৱা হ'ব আৰু 3 মাহৰ ভিতৰত আপোনাক মৃত্যুদণ্ড দিয়া হ'ব। ডেমন এণ্টাৰিং, এই সময়তে ডেমন আহিছে, এণ্টাৰিং সোমাই কি কৈছে, প্লিজ মাইটি কিং স্পেয়াৰ হিজ লাইফ। এৰি দিয়ক মানে বচাই দিয়ক, যে তেওঁৰ সেই প্লিজ মাইটি কিং অনুগ্ৰহ কৰি হে মহান ৰজা, স্পেয়াৰ হিজ লাইফ তেওঁৰ জীৱনটো এৰি দিয়ক। মাই ফ্ৰেণ্ড পাইথিয়াছ ইজ এ ষ্ট্ৰেঞ্জাৰ হিয়াৰ। মোৰ বন্ধু পাইথিয়াছ ইয়াত এজন অচিনাকি, মানে তাত বেলেগৰ পৰা আহিছে সেইকাৰণে কৈছে ষ্ট্ৰেঞ্জাৰ, ইয়াৰ বাবে এজন অচিনাকি। এণ্ড হি ডিড নট ন' ডেট ইট ৱাজ এগেইনষ্ট দ্য ল' টু ক্ৰিটিচাইজ ইউ ইন পাব্লিক। আৰু তেওঁ এইটো জনা নাছিল যে আপোনাক পাব্লিকৰ সন্মুখত মানে ৰাইজৰ সন্মুখত ক্ৰিটিচাইজ কৰা মানে সমালোচনা কৰা, লিখি ল'বা এইবিলাক, ক্ৰিটিচাইজ কৰা, যে আপোনাক মানুহৰ সন্মুখত ৰাইজৰ সন্মুখত সমালোচনা কৰাটো ইয়াৰ আইনৰ বিৰুদ্ধে বুলি তেওঁ জনা নাছিল। ডাইনিচাছ, এতিয়া ডাইনিচাছে কৈছে, ইন মাই কিংডম মোৰ ৰাজ্যত মাই ৱৰ্ড ইজ ল', মোৰ কথাই হৈছে ল' আইন।
He will learn this the hard way, and after his death, others will think twice. He will learn this the hard way. তেওঁ এই কথাটো বৰ কঠিনভাৱেৰে শিকিব। And after his death, others will think twice before speaking against the mighty Dionysus. আৰু তেওঁৰ মৃত্যুৰ পিছত বাকীবোৰে দুবাৰকৈ চিন্তা কৰিব ডাইনিছাছৰ বিৰুদ্ধে কোৱাৰ আগতেই। পাইথিয়াছ, এতিয়া পাইথিয়াছে ক'ব, কিং ডাইনিছাছ, I must accept your harsh law. মই আপোনাৰ কঠোৰ আইন মানি ল'ম, নিশ্চয় মানি ল'ম। But I ask a favor of you. কিন্তু মই আপোনাৰ পৰা এটা অনুগ্ৰহ বিচাৰোঁ, এটা মানে ফেভাৰ বিচাৰোঁ। I ask you let me return to my country and bid goodbye to my old mother and young sister. মই আপোনাক খুজিছোঁ যে মোক এবাৰ মোৰ নিজৰ দেশলৈ ঘূৰি যাবলৈ দিয়ক আৰু মোৰ মাক, বুঢ়া মোৰ মাক গুডবাই ক'বলৈ দিয়ক, মানে বিদায়, মাৰ পৰা বিদায় ল'বলৈ দিয়ক, আৰু মোৰ য়ং ছিষ্টাৰ আৰু মোতকৈ সৰু মোৰ ভনীৰ পৰা বিদায় ল'বলৈ দিয়ক। They will be alone in the world with no one to look after them after I die. তেওঁলোক মোৰ মৃত্যুৰ পিছত তেওঁলোক অকলশৰীয়া হ'ব এই পৃথিৱীত, আৰু তেওঁলোকক চোৱা চিতা কৰিবলৈ, তেওঁলোকৰ যত্ন ল'বলৈ কোনো নাথাকিব। Let me make some arrangement for them. আৰু তেওঁলোকৰ বাবে মোক কিছু আয়োজন কৰিবলৈ দিয়ক, কিছু এৰেঞ্জমেণ্ট কৰিবলৈ দিয়ক। Then I will return to receive my punishment. আৰু তাৰ পিছত মই মোৰ শাস্তি গ্ৰহণ কৰিবলৈ উভতি আহিম। ডিয়নিছাছে কৈছে, You expect me to believe that if let you go, you will return. তুমি মোৰ পৰা এইটো আশা কৰিছা নেকি যে মই তোমাক বিশ্বাস কৰিম যে যদি তুমি উভতি যোৱা তেতিয়া পুনৰ তুমি আৰু আহিবা বুলি। তাৰমানে ডিয়নিছাছে কৈছে যে তুমি গুচি গ'লে আৰু পুনৰ ঘূৰি আহিবা বুলি মই তোমাক বিশ্বাস কৰিম, এইটো তুমি মোৰ পৰা আশা কৰিছা নেকি? Guards throw this criminal into prison. এই ক্ৰিমিনেলজনক, এই দোষীজনক জেলত ভৰাই থোৱা, বন্দীশালত ভৰাই থোৱা। গাৰ্ডক তেনেকৈ অৰ্ডাৰ কৰিছে ডিয়নিছাছে। তেতিয়া ডেমনে কৈছে, ৱেইট গ্ৰেট কিং, হে মহান ৰজা, ৱেইট, অলপ ৰ'ব। মাই ফ্ৰেণ্ড পাইথিয়াছ ইজ এন অনেষ্ট মেন. মোৰ বন্ধু পাইথিয়াছ এজন সাধু লোক। ইফ হি প্ৰমিছেছ টু ৰিটাৰ্ণ, হি উইল কিপ হিজ ৱৰ্ড. যদি তেওঁ ঘূৰি আহিম বুলি প্ৰমিছ কৰিছে, ঘূৰি আহিম বুলি তেওঁ যদি কথা দিছে, তেতিয়াহ'লে তেওঁ কি হ'ব? হি উইল কিপ হিজ ৱৰ্ডছ, তেওঁ তেওঁৰ কথা ৰাখিব। If he doesn't return, then on the day of his execution, I will take his punishment of death. আৰু যদি তেওঁ উভতি নাহে, তেতিয়াহ'লে তেওঁৰ মৃত্যুদণ্ডৰ দিনাখন মই তেওঁৰ সলনি তেওঁৰ পানিছমেণ্টটো, তেওঁৰ শাস্তি, তেওঁৰ মৃত্যুৰ শাস্তিটো ল'ম। এতিয়া চোৱা কিমান ভাল ফ্ৰেণ্ড। পাইথিয়াছে উভতি গৈ পুনৰ ঘূৰি আহিম বুলি কৈছে, আৰু ডেমনে কৈছে যে যদি তেওঁ ঘূৰি নাহে তেতিয়াহ'লে তেওঁৰ সলনি মই শাস্তি ল'ম। ডিয়নিছাছে কৈছে, ৱেল, ইফ ইউ আৰ ফুলিছ এনাফ টু টেক হিজ প্লেচ, দেন ইউ ডিজাৰ্ভ হিজ ডেথ. আৰু যদি তেতিয়া ডাইনিছাছে কৈছে, ঠিক আছে, যদি তুমি ইমানেই মূৰ্খ যে টু টেক হিজ প্লেচ, তেওঁৰ ঠাই ল'বলৈ তুমি যদি ইমানেই মূৰ্খ, তেতিয়াহ'লে তুমি ইউ ডিজাৰ্ভ হিজ ডেথ, তুমি তেওঁৰ মৃত্যুটো লোৱাৰ কাৰণেও যোগ্য। থ্ৰু ডেমন ইনটু প্ৰিজন ইনষ্টেড. ইয়াৰ তেওঁৰ সলনি ডেমনক প্ৰিজনত থোৱা। তেনেকৈ মানে গাৰ্ডবিলাকক ডাইনিছাছে অৰ্ডাৰ কৰিছে। এক্সিট ডাইনিছাছ এণ্ড হিজ পিপল. আৰু ডাইনিছাছ আৰু তেওঁৰ মানুহবোৰ এক্সিট, তাৰ পৰা ওলাই গৈছে, প্ৰস্থান কৰিছে। ক'ৰ পৰা? মঞ্চৰ পৰা। তেতিয়া পাইথিয়াছ আৰু ডেমন ৰৈ গ'ল মঞ্চত। তেওঁলোকে কৈছে, পাইথিয়াছে কৈছে, থেংক ইউ ডেমন, মাই ফ্ৰেণ্ড, মোৰ বন্ধু ডেমন, ধন্যবাদ। আই উইল ফিল বেটাৰ আফটাৰ মাই ফেমিলি হেজ বিন টেকেন কেয়াৰ অফ. মই বহুত বেছি ভাল ফিল কৰিম, ভাল অনুভৱ কৰিম তাৰ পিছত যেতিয়া মোৰ ফেমিলিটো টেকেন কেয়াৰ অফ, মানে ফেমিলিটোৰ যত্ন লোৱা হ'ব, তাৰ পিছত মই বেছি ভাল অনুভৱ কৰিম। দেন আই শ্বেল ৰিটাৰ্ণ, তাৰ পিছত মই উভতি আহিম। আই উইল নট লেট ইউ টেক মাই
penalty of death. মই তোমাক মোৰ মৃত্যুৰ শাস্তিটো ল'বলৈ নিদিওঁ। পেনাল্টি মানে দণ্ড, শাস্তি। মই মোৰ মৃত্যুৰ শাস্তি তোমাক ল'ব নিদিওঁ। ডেমন, I believe you my friend. মই বিশ্বাস কৰোঁ তোমাক মোৰ বন্ধু। Good luck for your journey. তোমাৰ জাৰ্ণিৰ বাবে good luck, তোমাৰ যাত্ৰাৰ বাবে good luck. They shake hands and Pythias leaves. তেওঁলোকে হেণ্ডশেক কৰিছিল আৰু পাইথিয়াছ তাৰ পৰা গুচি গৈছিল। এতিয়া আহিব scene 2, ইয়াত scene 1 শেষ হ'ল। scene 2, narrator. Pythias returned home. He had a safe and speedy trip. Pythias ঘৰলৈ উভতি গৈছিল। He had a safe and speedy trip. তেওঁৰ এটা মানে সেফ, নিৰাপদ আৰু খুব খৰখেদা এটা ট্ৰিপ যাত্ৰা আছিল। He got his sister married to a good man. তেওঁৰ ভনীয়েকক এজন ভাল মানুহৰ লগত বিয়া দিছিল। Bade goodbye to his mother. তেওঁৰ মাকক তেওঁ বিদায় সম্ভাষণ জনাইছিল। And started on his journey. আৰু তেওঁৰ জাৰ্ণি back to Syracuse. আৰু তেওঁৰ চিৰাকিউজলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিল। However, on his way back, he ran into storms and wild animals. উভতনি যাত্ৰাত he ran into storms. তেওঁ ধুমুহাৰ মাজেৰে যাত্ৰা কৰিব লগা হৈছিল, দৌৰিব লগা হৈছিল। And wild animals. তাৰপিছত কিছু বনৰীয়া জন্তু লগ পাইছিল। And then into thieves. আৰু তাৰপিছত কিছুমান চোৰ লগ পাইছিল। The thieves took all he had and left him tied up in ropes. আৰু সেই চোৰবোৰে তেওঁৰ যি আছিল লগত সকলোবিলাক লৈ গৈছিল আৰু তেওঁ কি কৰিছিল? Left him tied up in ropes. ৰছীৰে বান্ধি তেওঁক এৰি থৈ গুচি গৈছিল। Dionysus returns with his followers. তেওঁৰ অনুগামীসকলৰ সৈতে Dionysus উভতি আহিছিল। Dionysus, so Damon মানে ডেমনৰ কাষলৈ আহিছে। Dionysus, so Damon, the day of the execution is almost here. শাস্তি দিয়াৰ দিনটো প্ৰায় আহিছে, প্ৰায় আহি পাইছে। Do you still think Pythias will return? তুমি এতিয়াও ভাবানে যে পাইথিয়াছ আহিব, ঘূৰি আহিব? Damon, my friend is loyal and will come if he can. মোৰ বন্ধুজন বিশ্বাসী আৰু তেওঁ কি হ'ব? ঘূৰি আহিব যদিহে তেওঁ পাৰে। If he not, যদি তেওঁ নোৱাৰে, I will gladly die in his place. মই আনন্দেৰে তেওঁৰ হৈ মই আনন্দেৰে মৃত্যুবৰণ কৰিম। Dionysus, then you are foolish beyond belief. তেতিয়াহ'লে তুমি বিশ্বাসৰ নামত এজন মূৰ্খ। Pythias had cheated you. পাইথিয়াছে তোমাক ঠগিলে। I will see that you will die in his place. মই দেখিম যে তেওঁৰ ঠাইত তুমি মৃত্যুবৰণ কৰিবা, তুমি মৰিবা। Scene 3 আৰম্ভ হ'ল। Scene 3 তেতিয়া কি দেখুৱাব? পাইথিয়াছক যে বান্ধি থৈছিল থিপবোৰে ৰাস্তাত, সেইখিনি দেখুৱাব। Pythias comes in crawling. পাইথিয়াছে চুচৰি আহিছে। In front of the curtain. কাৰ্টেইন মানে আৰ কাপোৰ যিখন থাকে, আৰ কাপোৰৰ সন্মুখত পাইথিয়াছে চুচৰি আহিছে। He is tied up in ropes. তেওঁক কি হৈছে? Tied up in ropes. তেওঁক ৰছীৰে বান্ধি থোৱা হৈছে। His feet are still shackled. আৰু তেওঁৰ ভৰিবোৰো তেতিয়ালৈকে কি হৈছিল? বান্ধি থোৱা আছিল। He is hurt and bleeding and covered in dust. তেওঁ কষ্ট পাইছিল, তেওঁৰ তেজ ওলাই আছিল আৰু covered in dust. আৰু ধূলিৰে কভাৰ হৈ আছিল, আৱৰি আছিল, মানে লুতুৰি পুতুৰি হৈ আছিল। Pythias, oh, how many obstacles have slowed my return. কিমান যে বাধাই মোৰ উভতনিটো শ্ল' কৰিছে, লেহেম কৰিছে। Why did those thieves have to tie me up? কিয় সেই চোৰবোৰে মোক বান্ধি থ'লে? I begged them, take everything, but let me be free to go back to Syracuse. মই সিহঁতক প্ৰাৰ্থনা কৰিছিলোঁ যে সকলোবোৰ লৈ যোৱা, কিন্তু মোক ফ্ৰী কৰি দিয়া চিৰাকিউজলৈ ঘূৰি যাবলৈ। But they wouldn't. কিন্তু তেওঁলোকে নকৰিলে।
How will I get there in time to save Demon? কেনেকৈ মই সেই ঠাইলৈ যাম গৈ পাম ডেমনক ছেভ কৰিবলৈ ডেমনক ৰক্ষা কৰিবলৈ He will surely think I have deserted him. তেওঁ নিশ্চয় ভাবিব মই তেওঁক ঠগিলোঁ Oh my friend, হে মোৰ বন্ধু If only I could untie these ropes, I would be with you in a tree. যদি মোৰ এই ৰছীৰ বান্ধবোৰ খোলা গ'ল হৈ I would be with you in a tree. মই তোমাৰ সৈতে থাকিলোঁ হয় He struggles with the knots and finally untie them and stands free. তেওঁ struggles with the knots গাঁঠিবোৰৰ সৈতে যুঁজি আছিল আৰু অৱশেষত কি হৈছিল খুলি দিছিল untie them সেইবোৰক খুলি দিছিল and stands free আৰু মুকলি হৈ থিয় হৈছিল If I return fast enough, I might reach Syracuse in time. যদি মই খুব খৰকৈ যথেষ্ট খৰকৈ দৌৰোঁ তেতিয়াহ'লে I might reach Syracuse in time. মই সময়মতে Syracuse গৈ পাম He runs off the stage. তেওঁৰ ষ্টেজৰ পৰা দৌৰি গুচি আহিছিল A crowd gathered near a platform where the execution is to take place. য'ত মৃত্যুদণ্ড দিয়া কামটো হ'ব সেই ঠাইখনৰ ওচৰত এখন প্লেটফৰ্মত এটা ক্ৰাউড মানে মানুহৰ দম জমা খাইছিল লগ হৈছিল গেডাৰ্ড ফাৰ্ষ্ট পাৰ্চন সেই মানুহৰ জুমৰ পৰাই ফাৰ্ষ্ট পাৰ্চন এজন মানুহে কৈছিল It is a terrible day when Demon, one of our most liked citizens, should die at the command of our cruel king. এইটো এটা ভয়ানক দিন হ'ব যেতিয়া ডেমন মানে আমাৰ এজন one of our most liked citizen আমাৰ এজন খুব ভালপোৱা এজন citizen নাগৰিক যেতিয়া should die মৃত্যুবৰণ কৰিব at the command of our cruel king আমাৰ নিষ্ঠুৰ ৰজাৰ অৰ্ডাৰ মতে নিষ্ঠুৰ ৰজাৰ আদেশ মতে যেতিয়া আমাৰ বহুত ভালপোৱা এজন নাগৰিকে ডেমন মৃত্যুবৰণ কৰিব তেতিয়া এই দিনটো বৰ ভয়ানক হ'ব Second person মানে আমি যে চুপ দিওঁ এনেকৈ দিছে You don't want to go the same way. তুমিও একে পথেৰে যাব বিচাৰিছা নেকি তেতিয়া তাৰমানে কি কৈছে যে মনে মনে থাকা এনেকৈ যে কৈছে ফাৰ্ষ্ট পাৰ্চনজনে কোৱাৰ লগে লগে সেই কথাটো কি হ'ল ৰজাৰ বিৰুদ্ধে কোৱা হ'ল গতিকে ছেকেণ্ড পাৰ্চনজনে কৈছে যে মনে মনে থকা তুমিও সেই একে পথেৰে যাব বিচাৰিছা নেকি People bow to Dionysus as he walks with followers to a seat near platform. Dionysus sitting himself নিজে বহি কৈছে Bring the prisoner, enter Demon. Prisonerজনক লৈ অহা তেতিয়া ডেমন সোমাই আহিছে You were a fool to take Pythias' place. Demon, তুমি পাইথিয়াছৰ ঠাই লোৱা এজন মূৰ্খ Now get ready to die. এতিয়া মৰিবলৈ সাজু হোৱা Enter executioner with X. Executioner মানে যিজনে মৃত্যুদণ্ড দিব তেওঁ এখন কুঠাৰৰ সৈতে সোমাই আহিছে ফাৰ্ষ্ট পাৰ্চন তেতিয়া সেই আগৰ ফাৰ্ষ্ট পাৰ্চনজনে কৈছে পইণ্টিং অফ ষ্টেজ মানে ষ্টেজৰ বাহিৰত পইণ্ট কৰিছে মানে আঙুলিয়াই দিছে দি কৈছে লুক ডিয়াৰ সেইফালে চোৱা Isn't it? এইটো নহয়নে ছেকেণ্ড পাৰ্চনে কৈছে Yes, indeed it is. হয় নিশ্চয় এইটো হয় I can't believe it. মই বিশ্বাস কৰিব পৰা নাই Pythias running up to the platform where the execution is to take place. সেই প্লেটফৰ্মখনলৈ সেই ঠাইখনলৈ দৌৰি আহিছে য'ত মৃত্যুদণ্ড দিবলৈ ওলোৱা হৈছে Wait, stop the execution. I am here. ৰবা মৃত্যুদণ্ড দিয়া বন্ধ কৰা I am here. মই ইয়াত আছোঁ One of Dionysius' followers, এজন ডাইনিচাছৰ অনুগামীয়ে কৈছে It's Pythias, এজন Pythias. Another followers, he is returned to Syracuse. তেওঁ Syracuseলৈ ঘূৰি আহিছে তাৰপিছত Pythiasে কৈছে Oh Demon, I'm so sorry. Hey Demon, মই খুব দুখিত I'm so sorry. I set off from home well in time. মই ঘৰৰ পৰা ঠিক সময়তে ওলাইছিলোঁ However, there were so many problems that I got delayed. যে
তাত কি হৈছিল বহুত প্ৰব্লেম পাইছিলোঁ মই যিবোৰে কি হ'ল মোৰ গড ডিলেড মোক পলম কৰালে মাই ফ্ৰেণ্ড মোৰ বন্ধু বাট হিয়াৰ আই এম নাও কিন্তু এতিয়া মই ইয়াত আই উড হেভ নেভাৰ forgiven myself if I had not been able to reach in time যদি মই সময়মতে আহি পাব নোৱাৰিলোহেঁতেন তেতিয়া মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন let me take my place এতিয়া মোক মোৰ ঠাই ল'বলৈ দিয়া ডেমন embracing him তেওঁক সাবটি ধৰি I knew you'd come back if you had life in you মই জানিছিলোঁ যে যদি তোমাৰ শৰীৰত তোমাৰ জীৱন আছে মানে তুমি যদি জীয়াই আছা তেতিয়াহ'লে তুমি নিশ্চয় আহিবা ঘূৰি আহিবা মাই ফ্ৰেণ্ড মোৰ বন্ধু আই টল্ড ডাইনিচাছ টু মই এইটো ডাইনিচাছক কৈছিলোঁ চিফ জেইলৰে টু ডিয়নিচাছৰ ফিল্ডে চাই চিফ জেইলৰে কৈছে চেল পাইথিয়াছ বি ষ্টেইন ইনষ্টেড অফ ডেমন এতিয়া ডেমনৰ ঠাইত পাইথিয়াছক লোৱা হ'বনে ডাইনিচাছ লুকিং ছেকেণ্ড এণ্ড মুভ অলপ সময় চাইছে আৰু তাৰপিছত ঘূৰিছে দো আই হেভ গ্ৰেট ট্ৰেজাৰ্ছ এণ্ড এ মাইটি আৰ্মি যদিও মোৰ গ্ৰেট ট্ৰেজাৰ্ছ বহুত কি আছে ট্ৰেজাৰ্ছ আছে ট্ৰেজাৰী মানে সম্পত্তি বহুত সম্পত্তি আছে এণ্ড এ মাইটি আৰ্মি আৰু এটা মহান আৰ্মি আছে সৈন্য দল আছে দিজ টু মেন হেভ ছামথিং মোৰ এই দুজন মানুহৰ তাতকৈও বেছি কিবা আছে কি আছে মোৰ ভেলুৱেবল ফ্ৰেণ্ডশ্বিপ আৰু তাতকৈও বেছি মূল্যৱান এই দুজন মানুহৰ কিবা এটা আছে সেইটো হৈছে ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব দে হেভ টট মি এ গ্ৰেট লেচন এওঁলোকে মোক এটা ভাল শিক্ষা শিকালে ভাল এটা পাঠ শিকালে ছেট বোথ অফ দেম ফ্ৰী দুইজনকে মুক্ত কৰি দিয়া দ্য ক্ৰাউড চিয়াৰ্ছ আৰু সেই মানুহৰ জুমটোৰ পৰা মানুহবোৰে কি হৈছিল আনন্দতে চিঞৰিছিল এইখিনিলৈকে পাঠটো হ'ল তাৰপিছত ইয়াত কেইটামান ৱৰ্ড নোট আছে সেই ৱৰ্ড নোট কেইটা তোমালোকে মুখস্থ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল ডেমন এণ্ড পাইথিয়াছ পাঠটো আমি পঢ়িলোঁ তোমালোকে কিতাপত চাই পাঠটো পঢ়িবলৈ অভ্যাস কৰিবা আৰু ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ মই দি দিম তোমালোকে তাৰ পৰা লিখি ল'বা নমস্কাৰ